To all dear students, today we are going to discuss some important questions from your CTET July 2019. Okay, here you see question number 57. Which of the following letters have both horizontal and vertical lines of symmetry? এতিয়া আমি ইয়াত ফাৰ্ষ্টত জানিব লাগিব যে horizontal lines of symmetry মানে কি আৰু vertical lines of symmetry means what. Okay, এতিয়া চোৱা horizon আমি যেতিয়া গ্ৰাফ ড্ৰ কৰোঁ গ্ৰাফ ড্ৰ কৰিলে আমি কি কৰোঁ দুডাল এক্সিস এনেকৈ ড্ৰ কৰি লওঁ এটো এক্স এক্সিস বুলি কওঁ আৰু তাৰ পাৰপেন্ডিকুলাৰকে যেটো থাকিব হেতু আমি ওয়াই এক্সিস বুলি কওঁ হয়নে তো এই আমি যোনটো এক্স এক্সিস এনেকৈ ড্ৰ কৰিছো হে এক্স এক্সিসটো হৈছে হৰাইজন্টেল এক্সিস বুজি পাইছা আৰু তাৰ পাৰপেন্ডিকুলাৰ মানে থিয়কে যেটো এক্সিস থাকিব হে এক্সিসটো ক'ব ভাৰ্টিকেল এক্সিস এটো আমি ওয়াই এক্সিস কওঁ এটো ভাৰ্টিকেল এক্সিস হল গটিকে আমাৰ পেপাৰখনৰ লগত সিধা সিধি যেটো এনেকৈ লাইন থাকিব হেতু হৰাইজন্টেল লাইন বুলি যদি কওঁ তেতিয়া হলে তাৰ সিধা সিধি পুনে পুনে যোনটো মানে থিয়কে যেটো লাইন থাকিব হেতু হ'ব ভাৰ্টিকেল এক্সিস হৈ গল এতিয়া বা ভাৰ্টিকেল লাইন বুলি কয় এতিয়া কৈছে যে এই লেটাৰ কেইটামান দি দিছে এক্স চি ওয়াই এ এই লেটাৰ গিটাৰ কোন কেইটাত horizontal lines থাকিব কোন গিটাত vertical line থাকে বা হেকিটা আমি জানিব কেনেকৈ উলিয়াম হা উলিয়াব পাৰিলেহে আমি গম পাম যে both horizontal and vertical থকা লাইন কোনটো আছে হয়নে তো এতিয়া আমি চাও তাৰ মানে আমি সিম্পলি এটো কৰিব লাগে এতিয়া ধৰা ফাৰ্স্ট টু দিছে x হল এটো x টু তো x ত আমি লেটাৰটোৰ মাজেৰে এবাৰ horizontal axis টো পাস কৰি চাম এই horizontal axis টো সিধা সিধি axis টো এবাৰ পাস কৰি চালে আমি কি দেখিলো এই লাইনডালৰ মাজৰ যেটো লাইন আমি পাস কৰিছো হে লাইনটোৰ ওপৰৰ ফালে এটা আমি মানে অবজেক্ট দেখিছো ভি শেপৰ অবজেক্ট দেখিছো মানে আৰু তল ফালেও এটা ভি শেপৰ অবজেক্ট দেখিছো মানে কি হল আমি horizontal লাইনটো পাস কৰি দিয়াৰ লগে লগে x টো দুটা ভাগত ভাগ হৈ গল হল এনেকে দুটা ভাগত ভাগ হোৱাৰ পিছত এই ওপৰৰ ভাগটো দুইটা ভাগ যদি মানে এটা ইটোৰ লগত যদি একদম একে হয় হেতু আমি মিৰৰ ইমেজ বুলিও কওঁ তাৰ মানে আমি যেতিয়া মিৰৰ এখনৰ ফ্ৰন্টত থিয় হৈ দিও তেতিয়া আমাৰ ইমেজটো এটা ওলাই যায় গটিকে আমি যেতিয়া ইয়াতো তেনেকুৱা যদি তুমি এক্সিসটো পাস কৰাৰ পিছত যি দুটা পাৰ্ট ফৰ্ম হৈ গৈছে সেই পাৰ্ট দুটা যদি ইটোৰ লগত হিটো একেবাৰে একে হয় ইটো যদি হিটোৰ মিৰৰ ইমেজ হয় তেতিয়া হলে আমি কি কম হে তাৰ মানে এটো horizontal lines of symmetry বুলি কম বুজি পাইছা এটো মানে x axisৰ horizontal lines of symmetry আছে বুলি কম কাৰণ horizontal line টো পাস কৰোতে x লেটাৰটো মানে দুটা সিমিলাৰ মানে দুটা একদম একে অবজেক্টত ভাগ হৈ গৈছে হৈ গল হে কাৰণে আমি তাক কম যে x has horizontal lines of symmetry এতিয়া আমি চাও x ৰ vertical lines of symmetry হ'বনে নহয় এটো x আছে নহয় তো x ৰ মাজেদি ভাৰ্টিকেল মানে কি সিধা সিধি লাইনটো পাস কৰিব লাগে এতিয়া তো x ৰ মাজেদি যদি আমি এনেকে সিধা সিধি লাইনটো যদি পাস কৰি দিও তেতিয়াও তো x টো দুটা ভাগত ভাগ হৈ গল হৈছে নে এটো হৈছে ৰাইট সাইড টু এটো হৈছে লেফট সাইড টু আৰু ৰাইট সাইডে আমি যেটো ভাগ দেখিছো এই ভাগটো লেফট সাইডৰ ভাগটোৰ লগত একদম একে হৈছে হৈছেনে মানে কি যেতিয়া x লেটাৰটোৰ মাজেদি আমি horizontal লাইনটো পাস কৰি দিম তেতিয়াও যি দুটা মানে দুটা ভাগ হৈ গৈছে সেই ভাগ দুটাও এটা ইটোৰ মিৰৰ ইমেজ হৈছে therefore কি হ'ব x has also the vertical lines of symmetry বুজি পালা তো x ৰ তাৰ মানে ভাৰ্টিকেল আৰু হৰাইজন্টেল দুটাই আছে কাৰণ হৰাইজন্টেল লাইনটো পাস কৰোতেও আমি x ৰ দুটা মানে দুটা পাৰ্ট একে পাইছিলো আৰু হৰাইজন্টেল লাইনটো পাস কৰোতেও দুইটা পাৰ্ট আমি একদম একে পাইছো one part is mirror image of the other তো ইয়াত আমি আনসাৰটো আসলে পায়ে গলো আনসাৰটো আমাৰ হ'ব x ইয়াত সুধিছে কোনটো লেটাৰত both horizontal and vertical line আছে তো x পাই গলো কিন্তু বাকি গিটাও আমি এবাৰ চাই লওঁচোন এটা c লেটাৰটো চাওঁচোন c লেটাৰটোত কি হ'ব এটো জানিবা c টো হা এনেকৈ দিয়া আছে তো c লেটাৰটোত horizontal line of symmetry আছে নে vertical line of symmetry আছে নে দুইটা আছে তো ইয়াত আমি চাও horizontal line টো পাস কৰি চাও c ৰ মাজেৰে তো আমি horizontal line এটা পাস কৰি চালো আমি কি দেখিলো c টো এটা দুটা ভাগত ভাগ হৈ গল
হ'লনে আৰু তাৰ ওপৰ ভাগত যিটো যেনেকুৱা ধৰণৰ ফৰ্ম হৈছে তলৰ ভাগতো একদম একেই পাইছোঁ আমি মানে কি মানে চি হেজ হৰাইজেণ্টেল লাইন অফ চিমেট্ৰি কাৰণ চিৰ মাজেৰে হৰাইজেণ্টেল লাইনটো পাছ কৰি দিওঁতে আমি দুটা একদম ছেইম ইমেজ পালোঁ চিৰ তাৰমানে দুটা ভাগ হৈ গ'লতো সেই ভাগ দুটা এটা ইটোৰ মিৰৰ ইমেজ আছে গতিকে চি হেজ ভাৰ্টিকেল চি হেজ হৰাইজেণ্টেল লাইন অফ চিমেট্ৰি এতিয়া আমি চাম চিৰ ভাৰ্টিকেল লাইন অফ চিমেট্ৰি আছেনে নাই এইটো চিটো তো চিৰ মাজেৰে এতিয়া আমি ভাৰ্টিকেল লাইনটো পাছ কৰি চাম তো ভাৰ্টিকেল লাইনটো তুমি যেনেকৈ পাছ কৰা এনেকৈ যদি পাছ কৰি চোৱা তেতিয়াহ'লে কি হ'ল এইটো ভাৰ্টিকেল লাইন এটা পাছ কৰি দিলা তেতিয়াহ'লে আমাৰ চি দুটা ভাগত ভাগ হৈ গ'ল ৰাইট ছাইডে এটা ভাগ পাইছোঁ লেফ্ট ছাইডে এটা ভাগ পাইছোঁ এই ভাগ দুটা এটা আনটোৰ লগত একে হয় জানো নহয় চিৰ লেফ্ট ছাইডে থকা ভাগটো আৰু ৰাইট ছাইডে থকা ভাগটোতো মিলা নাই হয়নে তাৰমানে চি ডাজ নট হেভ ভাৰ্টিকেল লাইন অফ চিমেট্ৰি তো কাৰণ ভাৰ্টিকেল লাইনটো দি ভাগ কৰি দিয়াৰ লগে লগে ভাগ দুটা ইটোৰ এটা ইটোৰ মিৰৰ ইমেজ হোৱা নাই দুটা বেলেগ বেলেগ হৈ গৈছে গতিকে চিৰ অকল তাৰমানে হৰাইজেণ্টেলহে আছে ভাৰ্টিকেল নাই হৈ গ'ল এতিয়া আমি ৱাইৰ কাৰণে চাম হা ৱাইটোত কি হ'ব ৱাইটোতো এনেকৈ আছে ৱাইটোতো এনেকৈ থাকে আছে তো ৱাইৰ এতিয়া হৰাইজেণ্টেল আছে নে ভাৰ্টিকেল আছে নিজে পাৰিবা চাগে এইটো ৱাইৰ মাজেৰে এটা হৰাইজেণ্টেল লাইন এটা পাছ কৰিছোঁ এইটো হৰাইজেণ্টেল লাইন পাছ কৰি দিলোঁ পাছ কৰি দিওঁতে ৱাইও আমাৰ দুটা ভাগত ভাগ হৈ গ'ল তাৰ ওপৰৰ ভাগটোত যেনেকুৱা ধৰণৰ পাইছোঁ তলৰ ভাগটোত একেই পাইছোঁনে নাই পোৱা therefore the letter y does not have horizontal line of symmetry দুইটাটো একে হ'ব লাগিব ভাৰ্টিকেল হ'বনে ৱাইৰ এতিয়া আমি এইটো ৱাই আছেতো ৱাইক যদি ভাৰ্টিকেল লাইনটো ড্ৰ কৰি দিওঁ এতিয়া ইয়াত লিখিবলৈ অলপ দিগদাৰ হৈছে ৱাইৰ মাজেৰে যদি ভাৰ্টিকেল লাইন চিধা লাইন এটা এনেকৈ ড্ৰ কৰি দিয়াচোন ভাৰ্টিকেল লাইন এইটো তো ভাৰ্টিকেল লাইন ড্ৰ কৰিলে কি হ'ল ৱাইৰ ৰাইট ছাইডে যেনেকুৱা ধৰণৰ হৈছে লেফ্ট ছাইডেও একেই পাইছোঁ আমি ডেট মিনছ দ্য লেটাৰ ৱাই হেজ ভাৰ্টিকেল লাইন অফ চিমেট্ৰি ৱাইৰ তাৰমানে ভাৰ্টিকেল লাইন অফ চিমেট্ৰি আছে বুজি পাইছা কাৰণ ভাৰ্টিকেল লাইনটোৱে ৱাইক দুটা একে ধৰণৰ পাৰ্টত ভাগ কৰি দিছে হৈ গ'ল তাৰপিছত থাকিলে এ এবাৰ এ থাকিলে এটোক এতিয়া নিজে কৰি চোৱাচোন এইটো এৰ হৰাইজেণ্টেল থাকিবনে এতিয়া এক যদি আমি এইটো এৰ এতিয়া হৰাইজেণ্টেল লাইনটো পাছ কৰি দিলোঁ হ'ল এই দুটা ভাগত ভাগ হৈ গ'ল ওপৰৰ ভাগটো আৰু তলৰ ভাগকেইটা একে হৈছেনে নাই হোৱা হয়নে গতিকে এ ডাজ নট হেভ হৰাইজেণ্টেল লাইন অফ চিমেট্ৰি এৰ হৰাইজেণ্টেল লাইন অফ চিমেট্ৰি নাই আৰু এ ভাৰ্টিকেল লাইন অফ চিমেট্ৰি আছেনে এইটো এ আছিলে এক যদি আমি থিয়কৈ ভাগ কৰি দিওঁ এনেকৈ যদি থিয়কৈ ভাগ কৰি দিওঁ তেতিয়া কি হ'ব তেতিয়া এৰ ৰাইট ছাইডে যিটো ফৰ্ম হৈছে যিটো মানে পাৰ্ট দেখিছোঁ লেফ্ট ছাইডে একেটা পাৰ্টেই আছে হয়নে গতিকে এৰ কি হ'ব এ হেজ ভাৰ্টিকেল লাইন অফ চিমেট্ৰি বুজি পাইছা তো এৰ ভাৰ্টিকেল লাইন আছে কিন্তু হৰাইজেণ্টেল লাইন নাই হৈ গ'ল এই বস্তুখিনিকে মই চামাৰী হিচাপত একদম লাষ্টৰ পেজটোত দি থৈছোঁ সেইটো বস্তু এবাৰ চাই ল'ব পাৰিবা ঠিক আছে তো এইটো কুৱেশ্যন ক্লিয়াৰ হ'ল বুলি ধৰিলোঁ তো ইয়াৰ আনচাৰ আমি কি পালোঁ অপশ্যন নম্বৰ 1 that means the letter X has both horizontal and vertical lines of symmetry হৈ গ'ল তো let us come to the second question that is question number 53 and the question is that a beaker is beaker to আমি সবে জানো এনেকুৱা ধৰণৰ এইটো আমাৰ beaker জানিবা হা ইয়াত কি কৈছে a beaker is 3/7 filled with water এতিয়া এইখিনিতে আমাৰ ফ্ৰেকশনৰ কনসেপ্টটো লাগিব মানে কি 3/7 টোৱে 3/7 বুলি লিখিলে কি মিন কৰিলে যে ওপৰৰ পাৰ্টটোৱে এই নিউমাৰেটৰত থকা ভ্যালুটোৱে যোনটো এইটো ওপৰত থাকে ওপৰতে কি মিন কৰে আৰু তলৰটোৱে কি মিন কৰে তলৰটোৱে মিন কৰে টোটেল কিমানটা ভাগ আছে আৰু ওপৰটোৱে কি মিন কৰে আমি কিমানটা ভাগ লৈছো হৈ গ'ল তাৰ মানে এতিয়া বিকাৰটোত আমাৰ কি কৰিছে 3/7 তাৰমানে বিকাৰটোক প্ৰথমতে 7টা ইকুৱেল ভাগত ভাগ কৰি লৈছে এনেকৈ মানে চিন দি লৈছে আৰু 7টা ভাগত এনেকৈ ভাগ কৰি লৈছে 3 4 5 6 total 7টা এনেকুৱা ভাগত ভাগ কৰি লৈছে তাৰে 3 ভাগত 3/7 filled with water 3 ভাগত ৱাটাৰ আছে ধৰা তোমাৰ এইটো এটা ভাগ আৰু এই 3টা ভাগত ৱাটাৰ আছে হৈ গ'ল তাৰ পিছত তেতিয়ালে ৱাটাৰ নথকা ভাগ কেইটা থাকিলে ৱাটাৰ নথকা ভাগে ওপৰ 4টা 4 ভাগত ৱাটাৰ নাই 3 ভাগত আছে হৈ গ'ল তো 4 ভাগত ৱাটাৰ নাই হেটো আমি বুজি পালো এতিয়া নেক্সট কি দিছে another 16 liter of water is needed to fill the beaker to its brim মানে কি দিছে
আমাৰতো বিকাৰটো 7টা ভাগত ভাগ কৰি 3টা ভাগতহে আমি পানী সুমুৱাই থৈছোঁ, বাকীটো 4টা ভাগ খালী আছে। সেই 4টা ভাগ মানে ভাগত পানী ভৰ্তি কৰিবলৈ হ'লে আমাক 16 লিটাৰ পানী লাগিব। তাৰমানে আমাক ইনডাইৰেক্টলি আমি কি বুজি পালোঁ, 4টা ভাগ, এই ভাগকেইটাটো সমান সমান ভাগ হয়। আমি যে 7টা ভাগত ভগাই থৈছোঁ এইকেইটাটো সমান সমান ভাগ, তাৰে 4টা ভাগ খালী হৈ আছে। গতিকে সেই 4টা ভাগ ফিল আপ, তাৰমানে 4টা ভাগ খালী হৈ আছেতো, প্ৰত্যেকটো ভাগতেতো সমান সমান পানী ভৰিব, কাৰণ আমি সমান সমান ভাগ কৰি থৈছোঁ, হয় নাই? এই 4টা ভাগৰ প্ৰত্যেকটোতে সমান সমান পানী ধৰিব। তো এতিয়া আমাৰ 16 লিটাৰ, টোটেল 16 লিটাৰ পানী লাগে এই 4টা ভাগ ফিল আপ কৰিবৰ কাৰণে। তো তেতিয়াহ'লে আমি কি বুজি পালোঁ যে 16 লিটাৰত 4টা ভাগ ফিল আপ কৰিবলৈ যদি 16 লিটাৰ পানী লাগে, এটা ভাগ ফিল আপ কৰিবলৈ কিমান লিটাৰ পানী লাগিব? 16/4 মানে 4 লিটাৰ পানী লাগিব। বুজি পালোঁ? তাৰমানে 4টা ভাগ আমাৰ ফিল আপ হোৱা নাছিলতো, 4টা ভাগ ফিল আপ কৰিবলৈ 16 লিটাৰ পানী লাগে। তেতিয়াহ'লে এটা ভাগ ফিল আপ কৰিবলৈ 4 লিটাৰ পানী লাগিব। হৈ গ'ল। আমাক এতিয়া কি সুধিছে, হোৱাট ইজ দ্য কেপাচিটি অফ দ্য বিকাৰ? বিকাৰটোৰ কেপাচিটি সুধিছে। কেপাচিটি সুধিছে মানে কি, বিকাৰটোৰ কেপাচিটি কিমান, বিকাৰটোত কিমান পানী ধৰিব। আমি যে সেই 7টা ভাগ বনাই থৈছোঁ নহয়, সেই 7টা ভাগত তাৰমানে কমপ্লিট পানী কিমান ধৰিব সেইটো সুধিছে। তেতিয়াহ'লে আমি কি গম পালোঁ, এটা ভাগততো 4 লিটাৰ পানী ধৰে, তেতিয়াহ'লে 7টা ভাগত টোটেল কিমান লিটাৰ পানী লাগিব? 4 × 7 মানে 28 লিটাৰ পানী লাগিব। বুজি পালানে? তো এইটো হৈ যাব 28 লিটাৰ। টোটেল আমাক 28 লিটাৰ পানী লাগিব বিকাৰটো কমপ্লিট কৰিবৰ কাৰণে। হৈ গ'ল। তো নেক্সট কুৱেশ্যনটো আমি চাওঁ। নেক্সট আহি গ'ল এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আৰু এইটো টাইপৰ কুৱেশ্যন যিকোনো এক্সামতে আহে, নট অনলি ইন CTET এক্সাম বাট অলছ' ইন নেট স্লেট, যি এক্সামে দিয়া চব এক্সামতে এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহে। তো আমি ফাৰ্ষ্টত এটা বস্তু ক্লিয়াৰ কৰি লওঁ যে ইয়াত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰবিলাকত 1 1 0 1 1 মানে এইবিলাকত এনেকুৱা নাম্বাৰবিলাক যিবিলাকত অকল 0 আৰু 1হে ইউজ হয় সেইবিলাকক কয় বাইনেৰী নাম্বাৰ। হৈ গ'ল। আৰু এনেকুৱা নাম্বাৰবিলাক যিবোৰ আমি ইউজ কৰোঁ যে সেই নাম্বাৰবিলাক হৈছে ডেচিমেল নাম্বাৰ। কেতিয়াবা কুৱেশ্যনটো কেনেকৈ দিয়ে, ইয়াত এতিয়া তোমাৰ বাইনেৰীত দিয়া আছে, কুৱেশ্যনটো বাইনেৰীত দিয়া আছে, ডেচিমেলত আনচাৰটো সুধিছে। আৰু কেতিয়াবা ডেচিমেলত দিয়া থাকে, বাইনেৰীত সোধে। ধৰা তোমাক এনেকুৱা দি দিব পাৰে যে 30ৰ বাইনেৰী নাম্বাৰটো কিমান হ'ব। বুজি পাইছা? গতিকে মই দুইটা ছাইডৰ পৰাই আনচাৰটো শিকাই দিম এতিয়া কেনেকৈ হ'ব। তো এতিয়া চাবা দেই, মই ফাৰ্ষ্টত আমাক ছাপ'জ এটা ডেচিমেল নাম্বাৰ 27টোকে লৈ লৈছোঁ। 27ক এনেকুৱা বাইনেৰী নাম্বাৰলৈ কেনেকৈ কনভাৰ্ট কৰিব লাগে। তো বাইনেৰী বুলি ক'লেতো 2 মিন কৰে, গতিকে আমাৰ যিটো নাম্বাৰ দিয়া থাকে সেই নাম্বাৰটোক আমি 2 দি ডিভাইড কৰি কৰি গৈ থাকিম। মানে এনেকৈ চাবা দেই, এতিয়া 27 দিছেতো, 27ক আমি 2 দি ডিভাইড কৰি দিম। কিমান টাইমছ যাব? 13 টাইমছ যাব। কিবা বাকী থাকিবনে? বাকী থাকিব। 13 টাইমছ গ'লেতো 26হে হ'ল, 1 এটা বাকী থাকিলে, তো ৰিমাইণ্ডাৰ হৈ গ'ল 1। আকৌ এইটোক 2ৰে ডিভাইড কৰিলোঁ, কিমান গ'ল? 6 টাইম গ'ল। তাৰমানে পইণ্টত লিখিব নালাগে, একজেক্ট কিমান গৈছে সেইটো লিখিব লাগে। 6 টাইমছ গ'ল, তাৰপিছত 12 হৈ গ'ল, 2 × 6 12 হ'ল, 1 এটা থাকি গ'ল। আকৌ আমি 2ৰে ডিভাইড কৰিম, কিমান হ'ব? 3 টাইমছ যাব। 3 টাইমছ গ'লেতো 6 হৈয়ে গ'ল, তাৰমানে ইয়াত বাকী থকা নাই, এইটো 0। তো 3 আকৌ 2ৰে ডিভাইড কৰিম। এবাৰ 1 টাইম গ'ল, এবাৰ গ'ল, 1 এটা থাকি গ'ল। হৈ গ'ল। আৰু আমাৰ ডিভাইড নাযায়। তেতিয়াহ'লে আমি নাম্বাৰকেইটা কি পাইছোঁ? ওপৰৰ পৰা যদি চাওঁ আমি 1 1 0 1 1 এনেকৈ পাইছোঁ। কিন্তু ইয়াৰ লিখাৰ প্ৰচিডিঅ'ৰটো কিন্তু তলৰ পৰা লিখে। তাৰমানে তলৰ পৰা নাম্বাৰ লিখিম। ফাৰ্ষ্টত আমি তলৰ 1টো লিখিম, তাৰপাছত ছেকেণ্ড 1টো, তাৰপাছত 0 লিখিম, দেন 1 বুজি পাইছা? তলৰ পৰা ওপৰলৈ আহে। ইয়াত এতিয়া মিলি আছে কাৰণে ধৰিব পৰা নাই, ইয়াত 2টা 1 মাজত 0 আকৌ 2টা 1 দিয়া আছে, সেইকাৰণে দুইটা ছাইডৰ পৰা মিলিছে। কিন্তু এনেই আমাৰ লিখাৰ প্ৰচিডিঅ'ৰটো হৈছে তলৰ পৰা ওপৰলৈ গৈ লিখিব লাগে। তো ইয়াত তাৰমানে 27ৰ বাইনেৰী নাম্বাৰটো হ'ব 1 1 0 1 1, আৰু সেইটোৱে আমাৰ কুৱেশ্যনটো, দেখিছানে? তাৰমানে ইয়াত ফাৰ্ষ্ট অপশ্যনতে আনচাৰটো ওলাই গৈছে 27। কিন্তু যদি মানে বাকীকেইটাও আৰু এটা দেখাই দিওঁচোন, 30 লৈ দেখাওঁ ছেকেণ্ড অপশ্যনটো। এতিয়া আমি এইটোৰ আনচাৰ গম পালোঁ 27 হয়। তো 30ত চাওঁচোন, 30টো তেনেকৈ আমি কৰিব লাগে। 30ক আমি এতিয়া 2ৰে ডিভাইড কৰিলোঁ, কিমান হ'ল? 15 হৈ গ'ল। তো ৰিমাইণ্ডাৰ হৈ গ'ল 0।
তাৰপিছত 15ক আকৌ 2ৰে কৰিলোঁ 7 গ'ল ৰিমাইণ্ডাৰ হ'ল 1 আকৌ 7ক 2 দি কৰিলোঁ 3 টাইমছ গ'ল 6 তাৰমানে 1 এটা থাকিল আকৌ 2ৰে কৰিলোঁ 1 আকৌ 1 এটা থাকিল তাৰমানে এতিয়া 30ৰ বাইনেৰী নাম্বাৰটো কিমান হ'ব তলৰ পৰা ওপৰলৈ নাম্বাৰকেইটা লিখি দিয়া ডিজিটকেইটা লিখি দিয়া তো 30ৰ বাইনেৰী নাম্বাৰটো হ'ব 1 1 1 চাৰিটা 1 আছে তাৰপিছত 0 বুজি পালা এইটো হৈছে 30ৰ বাইনেৰী নাম্বাৰটো বাইনেৰী নাম্বাৰ অফ 30 বুজি পালা গতিকে তেনেকৈ আমি বাকীকেইটাও উলিয়াব পাৰোঁ হৈ গ'ল তো তাৰপিছত গতিকে আমি গম পালোঁ ডেচিমেল নাম্বাৰ দিয়া থাকিলে আমাৰ বাইনেৰীলৈ কেনেকৈ কনভাৰ্ট কৰিব লাগে আমি বুজি পালোঁ এইবিলাক ডেচিমেল নাম্বাৰ তো ডেচিমেলক আমি বাইনেৰীলৈ কনভাৰ্ট কৰিবলৈ হ'লে 2ৰে ডিভাইড কৰি যাব লাগিব ৰিমাইণ্ডাৰবিলাক ছাইডত লিখি লিখি যাম আৰু লাষ্টত আমি তলৰ পৰা ওপৰলৈকে নাম্বাৰ ডিজিটকেইটা লিখি দিম সেইটোৱে হৈছে ডেচিমেল টু বাইনেৰী কিন্তু এতিয়া বাইনেৰী টু ডেচিমেল এতিয়াতো আমাৰ কুৱেশ্যনটো বাইনেৰীত আছে বাইনেৰীত কি আছে 1 আছে 0 1 1 এইটো দিয়া আছে তো ইয়াক আমি ডেচিমেললৈ নিব লাগে এতিয়া তো কি কৰিম আমি ইয়াত এনেকৈ লিখি ল'ম গোটেইকেইটাতে তলত এটা এটা 2 লিখিম চাবা দেই প্ৰচিডিঅ'ৰটো গোটেইকেইটা আমি যিমানকেইটা ডিজিট আছে চবতে এটা এটা 2 লিখিলোঁ হ'ল তাৰপিছত পাৱাৰকেইটা লিখি দিম 0ৰ পৰা ষ্টাৰ্ট কৰিম ফাৰ্ষ্টৰটোত 0 দিলোঁ ছেকেণ্ডটোত 1 দিলোঁ তাৰপিছত 2 দেন 3 দেন 4 হৈ গ'ল তাৰপিছত আমি কি কৰিম তাৰপিছত এই যোনটো ফাৰ্ষ্ট নাম্বাৰ আছে 1 তাৰমানে এই গোটেইবিলাক আমি মাল্টিপ্লাই কৰিম 1 ইনটু 2 টু দি পাৱাৰ 0 মানে কিমান হ'ব ইয়াৰ ভেলু কিমান কিবা এটা নাম্বাৰৰ ওপৰত যদি পাৱাৰটো যদি 0 থাকে সেই নাম্বাৰটোৰ ভেলুটো 1 হৈ যায় তো 2 টু দি পাৱাৰ 0 মানে 1 ঠিক আছে তো 2 টু দি পাৱাৰ 0 মানেতো 1 যদি হৈ যায় তেতিয়াহ'লে 1 ইনটু 1 কিমান হ'ল এই ফাৰ্ষ্ট পাৰ্টৰ ভেলুটো হৈ গ'ল 1 ছেকেণ্ড পাৰ্টটো কিমান হ'ব এই 1টোৰ লগত 2 টু দি পাৱাৰ 1 মানে 1 হয়নে তো 2 টু দি পাৱাৰ 1 মানে 2 তো 2 ইনটু 1 ইয়াত হৈ গ'ল 2 হ'ল ইয়াত 0 ইনটু 2 স্কুৱেৰ 0 দি যিকোনো নাম্বাৰ মাল্টিপ্লাই কৰিলে 0 হয় তো ইয়াত আমি 0 পালোঁ নেক্সটটো আকৌ 1 ইনটু 2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 3 মানে 8 2 ইনটু 2 ইনটু 2 8 তো 8 ইনটু 1 মানে ইয়াত আহিলে 8 হৈ গ'ল তাৰপিছত 2 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 ইনটু 1 তো 2 টু দি পাৱাৰ 4 মানে 16 দুই চাৰিটা মাল্টিপ্লাই কৰিম 2 ইনটু 2 ইনটু 2 ইনটু 2 তো 16 ইনটু 1 মানে 16 তো ইয়াত আমি লাষ্টত যিকেইটা নাম্বাৰ পাইছোঁ সেই নাম্বাৰকেইটা প্লাছ কৰি দিয়া তো কি নাম্বাৰ পাইছোঁ 16 প্লাছ 8 প্লাছ 0 প্লাছ 2 প্লাছ 1 কিমান হ'ল 16 প্লাছ 8 হৈ গ'ল 24 প্লাছ 2 26 প্লাছ 1 27 গতিকে আমাৰ আনচাৰ হৈ গ'ল 27 বুজি পালা তো বাইনেৰীৰ পৰা ডেচিমেললৈ কনভাৰ্ট কৰিবলৈ হ'লে একেবাৰে লাষ্টৰ যিটো 1 আছে সেইটোত আমি মানে গোটেইকেইটা 2 লিখি ল'মতো পাৱাৰকেইটা আমি লাষ্টৰটোত 0 তাৰপিছৰটোত 1 তাৰপিছত 2 এনেকৈ লিখি গৈ থাকিম যে এটা থাকে লিখি তাৰপিছত মাল্টিপ্লাই কৰি প্লাছ কৰি দিম সেইটো হৈছে প্ৰচিডিঅ'ৰ আৰু তুমি যদি অপশ্যনকেইটাৰ পৰা চাব বিচাৰা তেতিয়াহ'লে তুমি ডিভাইড কৰি উলিয়ালেই হ'ল ডিভাইড কৰি ৰিমাইণ্ডাৰ যিমান থাকি গৈছে সেই ৰিমাইণ্ডাৰখিনি লাষ্টত খালি কাউণ্ট কৰোঁতে তলৰ পৰা ওপৰলৈ লিখিব লাগিব হৈ গ'ল তো আমি এতিয়া ভাবিছোঁ যে এইখিনি বুজি পাইছা তাৰপিছত মই এতিয়া লাষ্টত এইটো বস্তু লাষ্টত দেখাই থৈছোঁ এইটো তোমালোকে ইচ্ছা কৰিলে চাব পাৰিবা এইটো মই দেখাই থৈছোঁ ইয়াত কেনেকৈ মাল্টিপ্লাই কৰা হৈছে আছেনে তাৰপিছত আমি এতিয়া চাওঁচোন লাষ্টৰ পেজটোত আৰু এইখিনি প্ৰথমতে যোনটো লাইনছ অফ চিমেট্ৰি ক'লোঁ সেই লাইনছ অফ চিমেট্ৰিৰ বস্তুখিনি মই ইয়াত এনেই থুলমূলকৈ বস্তুটো মানে পিছত যাতে বুজি পোৱা তাৰ কাৰণে দি থৈছোঁ যে এক্সৰ হৰাইজেণ্টেল আৰু ভাৰ্টিকেল লাইনছ অফ চিমেট্ৰি দুইটাই হয় ৱাইৰ কি আছিলে অকল ভাৰ্টিকেল লাইনছ অফ চিমেট্ৰি হয় আৰু চিৰ হৈছে হৰাইজেণ্টেল লাইনছ অফ চিমেট্ৰি আৰু এৰ ভাৰ্টিকেল লাইনছ অফ চিমেট্ৰি তো এইখিনি বহুত ইম্পৰ্টেণ্ট কনচেপ্ট ইয়াৰ কুৱেশ্যন আহিয়ে থাকে ঠিক আছে তো বস্তুখিনি আমাৰ ভালকৈ চাই ল'বা আৰু বস্তুখিনি বুজিব পৰা হৈছেনে বা কিবা যদি ডাউট আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা ঠিক আছে থেংক ইউ